মৰ্ণিং অসমবাসী দেশ কি খবৰ সকলোৱে হৰ হৰ মহাদেৱ। তো যিহেতু আমি ইয়াত দুদিন ধৰি এইভাগ মন্দিৰতে আছিলোঁ, দেখিব পাইছিলে। তো এতিয়াৰ পৰা মানে পূৰা একদম জাৰ্ণি ষ্টাৰ্ট কৰি দিছোঁ। যিহেতু ৰাতিপুৱাই গাইজ মানে ৰ'দটো যিহেতু ওলালে আৰু একবাৰ চোৱা নাজাৰাটো এইটো চোৱা। তো এয়া দেখিব পাইছে ইয়াতে মানে এতিয়া পূজা হৈ আছে। তো একদম পূৰা আমি ইয়াৰ পৰাই পূৰা একদম আশীৰ্বাদ লৈ পেলাই তো ওলাই দিছোঁ আৰু লাহে লাহে। পংকজ ভাইও কোনে ব্লগ বনাই আছে গাইজ, একদম বাবাৰ মন্দিৰ চোৱা। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। তো গৈ থাকোঁ আৰু যি পাৰোঁ দেখুৱাই আগলৈকে গৈ থাকিম। ব'লা আজিৰ ভিডিঅ'টো মাজত ব'লা। যিহেতু একো খোৱা নাই ন, ৰাতিপুৱাই চাহটো খাই লওঁ আৰু চাহ হৈ গ'ল। এয়া পংকজ ভাই আমাৰ দাদা, এয়া আমাৰ বেক চাইডে ভাস্কৰ দা। তো চাহটো খাই পেলাই ওলাই দিম আৰু ইয়াৰ পৰা লাহে লাহে। তো গাইজ যিহেতু এনেদৰে আহি আছোঁ আৰু ৰ'দটোনো কথা কি ক'ম, এবাৰ চাই লোৱা তোমালোকে ভিউটো গাইজ। আহি আছোঁ সূৰ্য দেৱতাৰ পাৱাৰ লৈ লৈ আহি আছোঁ আৰু ইহঁতিকেইটা আহি আছে পূৰা এইকেইটা। তো গৈ আছোঁ আৰু এনেদৰে। যিহেতু আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে একদম বৃন্দাবনলৈকে। তো বৃন্দাবন ইয়াৰ পৰা আছে 376 নে এনেকুৱা কিবা আছিলে, 376 এনেকুৱা আছে কিলোমিটাৰ। তো গৈ আছোঁ। যিহেতু আমাৰ গাঁৱতে বৃন্দাবনলৈ 15 দিনমান লাগিব, 10-15 দিনটো লাগিবই। বাকী গৈ থাকোঁ আৰু যি পাৰোঁ দেখুৱাই গৈ থাকিম। ব'লা আহি আছোঁ এনেদৰে একদম পূৰা সূৰ্য দেৱতাৰ পাৱাৰ লৈ লৈ। ব'লা ৰ'দটো চোৱা নাই এবাৰ গাইজ, ৰ'দ যিহে দিছে ন কি ক'ম আৰু। অলপ দূৰ আহিছিলোঁহে পূৰা একদম ঘামি মেলি অৱস্থা নাই, চোলা ভিতৰত গোটেই তিতি গ'ল। গৈ আছোঁ আৰু এনেদৰে সূৰ্য দেৱতাৰ পাৱাৰটো চোৱা গাইজ একবাৰ। কি ক'ম আৰু পূৰা দি আছে, সিহঁতিও আহি আছে বম বম বুলি হৰ হৰ মহাদেৱ। ব'লা যাই থাকোঁ আগলৈকে আৰু যি পাৰোঁ দেখুৱাই গৈ থাকিম। কিন্তু চাগে এনেও গোটেইখন কোলাই দেখিছা, যিহেতু ৰ'দটো এইফালৰ পৰা দি আছে ন। ব'লা গৈ থাকোঁ আৰু আগলৈকে ব'লা। তো গাইজ এনেদৰে যিহেতু আহিয়ে আছোঁ, একদম চাহ জেগা দেই। মানে ওপৰত যিহেতু এইটো মানে ট্ৰেইনৰ হেৰি হয়, ট্ৰেইন পাত্ৰী হয়। আৰু এইটো দেখিছানে একদম ওপৰতে ট্ৰেইন ষ্টেচন আছে গাইজ, ওপৰত। তো তলেদি গৈ আছোঁ পূৰা এনেদৰে। এইটো চোৱা ট্ৰেইন ষ্টেচন হয় গাইজ, মেট্ৰ'। তো গৈ আছোঁ আৰু এনেদৰে গৈ কিনে ভাল লাগিছে এতিয়া। যিহেতু চাহ মানে গোটেই জেগাটো দেখিছা ন, একদম ফুল চুল লগাই থৈছে। ব'লা গৈ থাকোঁ আৰু আগলৈকে ন। যিহেতু আহি মানে বহুতখিনি পালোঁহি। আৰু এইফালে চোৱা একদম গাইজ আমাৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। তো এইটো চোৱা গাইজ একদম এয়াৰপৰ্ট হয় এইখন, চোৱা ফাইটাৰ। তো এইটো এয়াৰপৰ্টে হয় পায় মোৰ মতে, এয়াৰফ'ৰ্চ নেকি, এয়াৰফ'ৰ্চে হ'ল পায়। হয় গাইজ একদম এনেকুৱা এটা ভিউ চোৱা, ভিউ আমাৰ গাইজ বেগত আহি আছে দেই। ব'লা এইটো চোৱা। ব'লা আৰু যি পাৰোঁ দেখুৱাই গৈ থাকিম বাৰু। ব'লা গৈ থাকোঁ। তো গাইজ যিহেতু আহি মানে বহুতখিনি পাই গ'লোহি। তো আপোনালোকক বস্তু এটা দেখাই দিছোঁ চব। একদম বানৰ এইটো চাওক কি কেনেকুৱা মোচনত শুইছে দাদা। সেইটো মানে কিবা এটা আছে এইটো পোৱালি দুটামানো আছিলে, সেইকেইটা ওপৰত উঠি গুচি গ'ল। তো গৈ থাকোঁ আগলৈকে। এইটো চোৱা গাইজ কি অকণমানি পোৱালি, পইচা কেলৈ লাগে কিবা আনিমগৈ, ক'ৰ পৰা আনাগৈ সেইখন দোকান। তো গাইজ মানে ইয়াত কিবা এটা আনিব দিছোঁ, মানুহবিলাক খুৱাই দিম আৰু ন। চাই থাকিব আৰু বা এইকেইটা ন পংকজলৈ এনে বিস্কুট চলিব পৰা নাই, সেইকাৰণে মুখে খাই দিছোঁ। চানা সেইটোকো দিয়া, সেইটো একদম
দিম খাই দে মজা এইটো কথা একদম মজা কিবা এটা আছিলে যিহেতু এই তুমি দিয়া যিহেতু যিকেইটা আছিলে সেইকেইটাকে দিলোঁ আৰু ভাল লাগিলে মজা লাগিলে বান্দৰৰ পৰা এইকেইটা পোৱালি হয় এইটো পোৱালি এইকেইটা মাক এইকেইটা অকণমান বুঢ়া হ'ব যিকেইটা মজা লাগিলে তো আহি আছোঁ আৰু এনেদৰে সূৰ্যদেৱ বজাৰ পাৰলৈ দেখিব পাইছে তো এইফালে এয়া হৈছে আমাৰ মন্দিৰ দেখিব পাইছে হনুমান মন্দিৰ এয়া তো গৈ আছোঁ আৰু এনেদৰে বান্দৰকেইটাক কিন্তু মানে বিস্কুট খুৱাই বহুত ভাল লাগিলে দেই বহুতেই হৈ গৈছিলে বান্দৰ আমি লাষ্টত ভিডিঅ' নকৰিলোঁ বাৰু এদমমান আহি গৈছিলে গৈ আছোঁ আৰু এনেদৰে চাই থাকিবা ভিডিঅ'টো কি হৈ থাকে আগত দেখুৱাই থাকিম এবাৰ ভিডিঅ'টো চোৱা গাইছ যি গৰম দিছে ন ইয়াত তো হেৰিকেইটা পূৰা একদম বেকত আহি আছে সেইকেইটা ব'লা গৈ থাকোঁ আগলৈকে আৰু যি পাৰ দেখুৱাই কৰি থাকিম গাইছ এনেদৰে আহি বহুত ডোখৰ গুচি আহিলোঁ যিহেতু এয়া দেখিব পাইছে ইয়াত মানে পূৰা চাহ হৈ আছে এতিয়া যিহেতু এইটো ট্ৰেইন ষ্টেচন হয় ওপৰত আছে এতিয়া এইফালে এখন পালোহি ফল মূলৰ দোকান তো এইফালে চালাড খাই চাওঁ কেনেকুৱানো গাইছ বেয়াই মজা তো যিহেতু বহুত গৰম পৰিছে ন দেখিব পাইছে ৰ'দডাল কেনেকুৱা ওলাই আছে ভোক লাগিছে বহুত যিহেতু আহি পাই গ'লোঁ এখন হোটেল ইয়াতে কি পাওঁ পানী গাইছ দেই পানী ইয়াতে কি পাওঁ চাই লওঁ খাবলৈ আৰু খাই পেলাই একদম পূৰা আগলৈকে গৈ আছোঁ দেখাই আছোঁ আপোনালোকক ব'লক পাই গ'লোঁ একদম পূৰা হোটেলত যিহেতু আমি দুটাই ভাত খাম ন ভাত খাম আমি দুটাই এই অমিতা খাই আছোঁ আমি দুটাই ভাত খাম আৰু আমাৰ দাদাই কি খাব দাদা ৰুটিহে খাব চাগে আপুনি ন অ' দাদা হেল্ল' আপুনি ৰুটিহে খাব এই ৰুটি খাব সেইকাৰণে ইয়াৰ মানে জচটো বেছি যায় জচটো ইয়াৰ বেছি মানে ৰুটি আলচি জচ কেনেকুৱা লাগিছে ভাই দিয়া খুৱাই দিয়া এইবিলাক ভাল বস্তু নাখায় বেয়া বস্তু যে গাই সেইটো নাখাওঁ তাত দি আছে নাখায় মজা লাগিছে খাই লওঁ আৰু নেকি খাই লওঁ তাতটো খাই পেলাই একদম পূৰা কৰি দিম আকৌ আহি গ'লোঁ এইফালে ভাত দেখিছা পিঁয়াজ চব্জি আলু মটৰ দালি ভাত তো আমাৰ দাদাইতো ৰুটি খাব এয়া পংকজ তো খাই লওঁ খাই লৈ পেলাই আকৌ একদম লগ পাই আছোঁ তোমালোকক ব'লা তো গাইছ আহি আছোঁ তেনেকৈ পূৰা একদম হোটেলত যিহেতু ভাতটো খালোঁ ভাতটো খাই পেলাই আহিলোঁ আৰু গাইছ আমি মানে টিপাল এটা ল'ব লাগে যিহেতু টেণ্টত মানে পানী সোমাব ন সেইকাৰণে টিপাল এটা লৈছোঁ এইফালে এইটো চাব পৰা পূৰা 12টো 12 কিমান কৈছে প্ৰাইচ 450 কৈছে দামটো বেছি কৈছে উপায় নাই গাইছ ল'বতো লাগিবই আমাৰ এইফালে মহাজন বহি আছে লৈ আৰু লৈ পেলাই আৰু গৈ থাকিম ব'লা গৈ থাকোঁ এইফালে হৈ গ'ল টিপাল লোৱা টিপালখনত কেইটকা পৰিলে গম মানে 450 ল'লোঁ আৰু টিপালখন আমাৰ এইফালে এতিয়া দাদাই বেগটো চাই আছে বেগ ল'বনে দাদা দাদা বেগ ল'বনে নলয় নি বেগটো বহুত ধুনীয়া ইয়াতে পাৰ্চনেলি বস্তু ৰাখি থৈ দিবা তুমি লেপটপ ৰাখিবা টিভিটো সোমাই থৈ দিবা ইয়াত তো যিহেতু মানে ইয়াৰ এইফালে এডালো চিকিউ হৈ আছে এইফালেও নাই এইফালেও চিকিউ হৈ আছে তাক কৈ আছোঁ তাকে বেগটো ল'বলৈ কৈ আছোঁ তাকে বেগটোত মানে 800 কিনিবলৈ কৈছে আৰু চাই লওঁ দাম মাৰি পেলাই লৈ ল'ম আৰু যিহেতু ইয়াৰ মানে বহুতখিনি কষ্ট হৈছে এডালত মানে লৈ আছে ন সেইকাৰণে একদম পূৰা এবাৰ বেগটোলৈ ওলাই দিওঁ চাই থকা ভিডিঅ'টো আপোনালোকে ব'লা একদম হৈ গ'ল পূৰা ভাস্কৰৰ বেগ লৈ পূৰা একদম ছাতি তাতি মহাদেৱৰ ফ্লেগ লগাই দিলোঁ কেইটকা পৰিলে দাদা 1700 হা
1700। আপুনি কিবা ক'বনে? মোৰতো এই 450। 450 গাড়ীখন মাল গৈ থাকোঁ বোলা নহ'লে লগাই লওঁ। তো গাইছ আহি আছোঁ এনেদৰে, যিহেতু ৰ'দটো দেখিব পাইছে, ৰ'দটো কেনেকুৱা দি আছে চাই লোৱা। আৰু ইয়াত হৰণটো তেনেকৈ মাৰে ন, মানে ওচৰতে আগত যিহেতু একো নাই দেখিব পাইছে, এনেই হৰ্ণডাল মাৰি মাৰি গৈ থাকে। তো এদিকেইটাও পূৰা আহি আছে বেক চাইডে, এইকেইটা পূৰা আহি আছে। যিহেতু গৰমটো বহুত বেছি, অলপ দেৰি বহিলোঁ, বহি পেলাই আহি আছোঁ পূৰা একদম এনেদৰে। এইপিনে চোৱা মন্দিৰ, ব'লা গৈ থাকোঁ আগলৈকে। আৰু চাই আহি বহুতখিনি পাই গ'লোঁ। যিহেতু ভিডিঅ' ইমান বনাই থকা নাই, পূৰা ইয়াত গৰমৰ কাৰণে ইমান ভিডিঅ' চিডিঅ' বনাই থকা নাই দিয়ক। মোবাইল পূৰা হিট হৈ গৈছে, পকেটত ভৰাই থোৱাটো। তো এইফালে এইটো চাব পাৰিছা ন, এইটো ষ্টেচন হয় গাইছ, মেট্ৰ' ষ্টেচন হয়। এইফালেদি ওপৰলৈ যাব লাগে। তেতিয়াও ৰ'দটো চব কেনেকুৱা দি আছে চব। তো ইয়াতে অলপ সময় বহি দিছোঁ, যিহেতু পূৰা ভাগৰ লাগিছে। এইফালে ভাস্কৰ, এইফালে পংকজ, অলপ বহি মেলি যাম আৰু গৈ থাকোঁ আগলৈকে। তো গাইছ আৰু এনেদৰে আহি আছোঁ, দেখিব পাইছে। এতিয়া টাইম হৈ গ'ল পূৰাপূৰি একদম 5টা বাজি গ'ল যিহেতু। আৰু এতিয়া আমি আছোঁ এইখন জেগাখন নাম কি গম পাইছেনে? আলম্ব নে কি এনেকুৱা কিবা জেগা এটা আছিলে। তো পূৰা একদম আলম্ব টাউন চোৱা, একদম পূৰা ভিউ এটা চাই লোৱা। সেইকেইটা পূৰা বেক চাইডে আহি আছে, গৈ আছোঁ এনেদৰে। যিহেতু কিমান দূৰনো আৰু যাব পাৰিম, যিহেতু 5টা বাজিলে গৈ আছোঁ ব'লা এনেদৰে। চোৱা গোটেই একদম মন্দিৰৰ যি বস্তু মানে মন্দিৰৰ বস্তু আৰু সেইফালে এনেকৈ এখন বজাৰ, ফল মধুৰি, আম, নাৰিকল। ইয়াত নাৰিকলটো কেনেকৈ বিকে চাওক গাইছ, সেইটো মানে কাটি মেলি চাই মেলি দিছে আৰু। যাই থাকোঁ ব'লা, আৰু কিমান দূৰলৈ যাব পাৰোঁ গৈ থাকোঁ, দেখুৱাই থাকিম ব'লা। তো গাইছ যিহেতু এনেদৰে আহি আছোঁ, এহেঁতি বহুত পাছত পৰি গৈছিলে, মোতকৈ কমচে কম 1 কিলোমিটাৰমান দূৰত আছিলে। আহি আছোঁ এতিয়া বাৰু ওচৰতে আছে, দেখিব পাইছা ন, পূৰা আহি আছে এতিয়া। এই কিবা খাই আছে গাইছ, সকলে খাইছে চব, পলিথিন লৈ খাইছে। মোক একো নাই দিয়া গাইছ খাবলৈ, বহুত বেয়া লাগিছে মোৰ, কি ক'ম আৰু। তো এনেকুৱাটা আগফালে ভিউ পইণ্ট চোৱা, মানে ভিউ পইণ্ট নহয় আৰু ভিউ এটা চোৱা আৰু এইটো চোৱা। অকলে খাইছে গাইছ, পলিথিন লৈহে আহিছে দেই। তো গৈ থাকোঁ ব'লা আগলৈকে, কিমান দূৰনো পাওঁগৈ চাওঁ ব'লা। আহি আছোঁ যিহেতু কিছু খতম হ'বগৈ হ'ল আৰু। এবাৰ ভিউটো চোৱা না গাইছ, কি ধুনীয়া লাগিছে। এইফালে চোৱা, এইফালে আমাৰ ভাস্কৰ দা, কি হৈছে ভাই? সেইটো নহয়, সেইটোহে। এবাৰ ভিউটো চোৱা গাইছ, মানে একদম এনেকুৱা লাগি আছে যেনেকুৱা বৰষুণ দিব নেকি। একদম ঠাণ্ডা হাৱা মাৰি আছে, গৈ মজা লাগিছে। প্ৰকাশ ভাই একদম আই এম ফাইন নিউছে মজা। তো এবাৰ ইংলিছ মাৰিব দিছে মোক। হয় মজা। এইফালে চোৱা, একদম গছ চছ, গৈ পূৰা ভাল লাগিছে। চাই লওঁ সন্ধিয়া হোৱাৰ আগে ক'ত পাওঁগৈ, থকাৰ ব্যৱস্থাও যিহেতু কৰিব লাগিব। ব'লা গৈ থাকোঁ আগলৈকে নে কি? তো গাইছ আহি আছোঁ পূৰা একদম এনেকৈ, যিহেতু ইয়াত মানে আন্ধাৰ হোৱা নাই। এবাৰ চোৱা, একদম পূৰা পোহৰ হৈ আছে গাইছ। এয়া আমাৰ এইফালে পণ্ডিত দুজন আহি আছে, গৈ আছোঁ এনেদৰে। যিহেতু এতিয়া থকাৰ মানে জেগাটো বিচাৰিবগৈ লাগে ন, টাইমো হৈ গ'ল যিহেতু। তেতিয়া বাজিলে পূৰাপূৰি একদম 7টাই বাজিলে, ভাল চোৱা 7টাই বাজি গ'ল। তো ব'লা চাওঁচোন ক'ত থাকি আহিলে পাৰোঁ, কি হয় দেখুৱাই থাকিম ব'লা, গৈ থাকোঁ। এনেদৰে আহি আছোঁ, আৰু যিহেতু মানে 7টা বাজিলে এতিয়া ন, অসমততো এতিয়া পূৰা একদম পোহৰ, মানে কি পোহৰ নহয় একচুৱেলি আন্ধাৰেই হ'ল। তো এইফালে চোৱা নাই, একদম পূৰা পোহৰে আছে। লাইট জ্বলালে যদি মানে পূৰা একদম পোহৰ হৈ আছে, চোৱা নহয়।
পূৰা একদম ডাৱৰ চাৱৰ দেখিয়ে আছোঁ। তো আহি যাওঁ এইপিনে চাহটো খাই লওঁ, যিহেতু গধূলি একাপ চাহ খালে মানে বহুতখিনি ভাল লাগে ন। চাহটো খাই পেলাই গৈ আছোঁ আৰু থকা ব্যৱস্থাটো কৰোঁগৈ গাইছ, ব'লা। बहुत बहुत धन्यवाद भैया, बहुत बहुत धन्यवाद। तो এয়া দেখিছা নহয় দাদাজন, তো আমি যিহেতু ইয়াত চাহ খাবলৈ ৰখিছিলোঁ, এয়া চাহ লৈ আছোঁ তাতে। তো দাদাই বহুতখিনি হেল্প কৰিলে, তিনিজনকে মানে বহুত কিবা এটা দিছে আৰু এইফালে চাহ, যিহেতু আমি চাহ লৈছিলোঁ আৰু এইফালে পপকৰ্ণ লৈছিলে সিহঁতি। চাহে পপকৰ্ণে মানে ফ্ৰীতে খুৱাই থৈ গৈছে। তো বহুতখিনি মৰমো পালোঁ, মানে ভাল লাগিলে। সুধিছে আমাক তোমালোক ক'ৰ পৰা আহিছা, কি মানে কিহৰ কাৰণে আহিছা। তো আমি ক'লোঁ যে আমি অসমৰ পৰা পেডেল যাত্ৰা কৰি আছোঁ, কেদাৰনাথ, বদ্ৰীনাথ, বৃন্দাবন। তো বহুতখিনি ভাল লাগিলে দিয়কচোন, মানে এনেকেই মৰম ভাল পোৱা পাই থাকিলে বহুতখিনি ভাল লাগে। ব'লা গৈ থাকোঁ, থকাৰ জেগাটো বিচাৰোঁগৈ আৰু নেকি, ব'লা। যিহেতু গাইছ এনেদৰে আহি আছোঁ, মানে এতিয়ালৈকে থকাৰ সুবিধাটো পোৱা নাই আৰু। এইফালে চাওক ন, কি আন্ধাৰ হৈ গ'ল, পূৰা একদম লাইট চাইট জ্বলি আছে। এইটো পাৰেতো এখন হৈছে নদী আৰু এয়া হৈছে মানুহৰ ঘৰ, মানে ক'তো এখনো দোকানো নাই, একোৱেই নাই গাইছ। এনেকৈ আহি আছোঁ আৰু চাই লওঁ ক'তনো কি মিলাই থৈছে আমাৰ মহাদেৱে। যদি গাইছ আজি মানে ৰাতি থকা সুবিধাটো নাপাওঁ ন, তেতিয়াহ'লে আজি ৰাতিও যাব লাগিব আৰু উপায় নাই ন, সেইখিনিতো কৰিব লাগিবই। মানে আমি ইয়াতে থানা এখনো পাইছিলোঁ গাইছ, থানাখনতো সুধিলোঁ, থানাখনৰ কথানো কি ক'ম, একো ৰেচপন্সে নিদিলে আমাক। সুধিলোঁ আমি, পংকজে সুধিছিলে বাৰু, কিনো ক'ম আৰু ব'লা গৈ থাকোঁ, যিহেতু টাইম হৈ গ'ল। এতিয়া এইফালে চোৱা গাইছ, 7:50 হৈ গ'ল, 8টাই বাজিব হ'ল, যিহেতু এতিয়ালৈকে মানে থকাৰ সুবিধা পোৱা নাই। ব'লা যি হয় দেখুৱাই থাকিম আৰু ন। ফোনতো বৰ বিশেষ চাৰ্জ নাই, মোৰ 5% আছে, মোবাইল ছুইচ অফ হৈ আছে। বাকী এইফালে চোৱা গাইছ কেনেকুৱা আন্ধাৰ হৈ গ'ল, গৈ আছোঁ আৰু পূৰা 3টা এনেকৈ। ব'লা গৈ থাকোঁ, যি পাৰোঁ আৰু দেখুৱাই গৈ থাকিম ন, ব'লা। আছোঁ এনেদৰে গাইছ, কি ক'বা, যিহেতু থকা জেগা পোৱাই নাই। এই ৰাস্তাটোৱে মানে খতম হোৱা নাই, দেখিছানে। আৰু মোৰ মোবাইলত বেছি চাৰ্জ নাই পিছে। আৰু এইফালে টাইম হৈ গ'ল চোৱা গাইছ, 8:33, আৰু মোৰ চাৰ্জ আছে এইফালে, ফ'কাছ কৰা নাই কেমেৰা, 2% আছে। মোবাইলটো শুব আৰু এতিয়া, তাকে গৈ আছোঁ এনেদৰে। কি হয় কি নহয় আৰু গম নাপাওঁ আজি দেই গাইছ, হয়তো আজি ৰাতিও যাব লাগিব, মানে যাবলগীয়া হ'বও পাৰে, চাই লওঁ বাকী কি হয়। ব'লা দেখুৱাই থাকিম তোমালোকক। এক চাইডে দুটাও আহি আছে, এতিয়া মই পংকজৰ এইটো মোবাইলত মানে ভিডিঅ' বনাই আছোঁ। ব'লা কিনো হয় দেখুৱাই থাকিম আৰু আজি, ব'লা। গৈয়ে আছোঁ, মানে কি ক'ম আৰু এই ৰাস্তাটো যে গাইছ খতমেই নোহোৱা হৈ থাকিলে, চোৱা না, এই ৰাস্তা খতমেই নোহোৱা হৈ থাকিলে। মেহেদিকেইটাও আহি আছে বেকত, দেখিব পাইছে চাগে। মানে এইটো কোৱালিটি ইমানো মানে কি ক'ম, এইটো দিন হ'ল ন মোবাইলটো, সেইকাৰণে ইমানটো ভাল নহয় আৰু। যি আহিছে দেখি যি মানে ব'লা গৈ থাকোঁ গাইছ, মানে একদম কথা ওলোৱা নাই, বহুত ভাগৰ লাগিছে। যিহেতু আহি আছোঁ নন ষ্টপ, মানে আমি মাজতে 10 মিনিটমান বহিলোঁ, যিহেতু ৰাস্তাটো মানে বহুত দীঘল গাইছ। আহি আছোঁ এনেদৰে, যিহেতু থকা সুবিধা পোৱা নাই এতিয়ালৈকে। ব'লা দেখুৱাই থাকিম কি হয় কি নহয়, বাকী ব'লা গৈ থাকোঁ। তো গাইছ আহি মানে আমি পালোহি ৰুম এটা, তো ৰুমটো চাব পাৰিছে। তো আহি থাকোঁতে আমাৰ বহুতখিনি প্ৰব্লেম হ'ল গাইছ, আহি থাকোঁতে মানে বহুত ৰাতিও হ'ল। আৰু আমাৰ যিহেতু ফোনতো চাৰ্জ নাছিলে, পংকজৰ 2টা মোবাইলত চাৰ্জ নাই, মোৰো চাৰ্জ নাই, ভাস্কৰৰ 2% আছিলেগৈ। তো সি 2টামান ভিডিঅ' বনাইছে বাৰু। তো এইটো মই যিহেতু এইটো পংকজৰ একেবাৰে পুৰণা মোবাইলটোত ভিডিঅ' বনাই আছিলোঁ, দেখিছিলে মোৰ মোবাইলটো ছুইচ অফ হৈছিলে। তো এইটো মোবাইলটো মানে বৰ বিশেষ চাৰ্জ নাছিলে, 20% আছিলে। তো 2টামান মই ভিডিঅ' বনালোঁ আৰু বনাই পেলাই আহিলোঁ। আহি পেলাই মানে এইটো মোবাইল মানে এইটো কৰি দিলেগৈ আৰু 2% আছিলেগৈ লাষ্টত, যিহেতু আমি দেখিছিলে যিটো ৰাস্তাত আছিলোঁ সেই ৰাস্তাটোত লাইট আছিলে। তো তাৰ মানে সেই ৰাস্তাটো খতম কৰাৰ পাছত মানে কি ক'ম আৰু, দুখনমান মানে ৰাস্তাত গাড়ী যিহেতু গৈ আছিলে, এইটো মোবাইলত মানে ফ্লেছ জ্বলাই পেলাই আমি 3টাই আহি আছিলোঁ। তো আমাৰ বেক চাইডে মানে গাড়ী এখন আহি আছিলে, কমচে কম মানে 500 মিটাৰমান সেই গাড়ীখন আমাৰ লগতে আহি আছিলে। তো সেই গাড়ীখন মানে দাদা আৰু বাইদেউ এগৰাকী আছিলে। তো মানে আমাক সুধিলে ক'ত গৈ আছা তোমালোক, যিহেতু আমাৰ বেক চাইডে বেনাৰ লাগিয়ে আছে। তো আমাক সুধিলে
সুধি পেলাই কৈছে যে কি ক'ত গৈ আছা তোমালোক। আমি ক'লোঁ যে কি আমি এনেকৈ কেদাৰনাথ বদ্ৰীনাথ বৃন্দাবন গৈ আছোঁ খোজকাঢ়ি অসমৰ পৰা। তো আমাক ক'লে যে কি এতিয়া ক'ত গৈ আছা এই মানে নিজান ৰাস্তাটো। তো আমি ক'লোঁ যে কি আমাৰ থকা বহুত প্ৰব্লেম হৈছে, সেইকাৰণে আমি থকাৰ ব্যৱস্থা বিচাৰি গৈছোঁ, যিহেতু এতিয়ালৈকে পোৱা নাই। তো আমাক ক'লে যে কি অলপ দূৰলৈকে মই লিফ্ট দি দিম বুলি দাদাই ক'লে। তো আমি দাদাৰ লগতে উঠিলোঁ, যিহেতু আমাৰ মানে একদম ফোনত চাৰ্জ টাৰ্জ নাছিলে, সেইকাৰণে মানে লিফ্টটো ল'বলগীয়া হ'ল আৰু এতিয়া। তো আমি যিহেতু গাড়ীত আহিলোঁ, আহি পেলাই ৰুম এটা দেখুৱালেহি আমাক ক'লে কি ইয়াৰ ৰুমতে থাকিব পাৰিবা। তো আমি ক'লোঁ যে কি আমাৰ হাতত ইমানো পইচা পাতি নাই, যিহেতু আমি খোজকাঢ়ি আহি আছোঁ মানে। তো দাদাই ক'লে যে কি মানে তোমালোকক পইচা কোনে খুলিছে, মই দিছোঁ বুলিয়ে কৈছে। তো হিন্দীত পাতিলোঁ আমি অলপ দেৰি যিহেতু। তো কৈছে যে কি মই পইচা দিছোঁ, তোমালোকে ইয়াতে থাকিব পাৰিবা। তো এতিয়া আহি পেলাই একদম পূৰা গাইজ ফোন চোন চাৰ্জ দিলোঁ। এতিয়া দেখিব পাইছে এতিয়া টাইম হৈ গ'ল গাইজ পূৰা 12:14। 11:20 পাই গ'লোহি একদম ৰুম। তো এতিয়া পূৰা একদম গা চা ধুলোঁ, গা ধুই পেলাই মানে ইয়াত কেনেকুৱা হৈছে গাইজ গম পাইছেনে, এখন দোকান নাই, যিহেতু আমি পানী বটল বেগত আছিলে, পানী মানে একদম খতম হৈ গ'ল। তো পানী কাৰণে বহুত পিয়াহ লাগিছিলে, তো আমাক পানীও দিলে। তো মানে কি ক'ম আৰু গাইজ, সেই দাদা বাইদেউ আমাৰ কাৰণে মানে একদম ভগৱানৰ লেখীয়া হ'ল, যিহেতু মানে কি ক'ম আৰু আমাৰ পাছে মানে আমাৰ লগত 500 মিটাৰমান আহিলে, আহি পেলাই ৰখিলেহি, ৰখি পেলাই আমাক কথা বতৰা সুধিলে। তেনেকেই আৰু পালোহি ৰুম পাই পেলাই এতিয়া সেইটো ৰুমটো আৰু পূৰা একদম দেখিছে ফেন চেন পূৰা। এতিয়া যিহেতু মানে মোবাইলবোৰত একেবাৰে চাৰ্জ নাই, পূৰা একদম চাৰ্জ দি দিছোঁ। পাৱাৰ বেংকটো মানে একেবাৰে চাৰ্জ নাইকিয়া হৈ গ'ল গাইজ, মানে সেইকাৰণে বহুতখিনি দিগদাৰ হৈ গ'ল। তো পালোহি এনেকৈ ৰুম আৰু দাদা বাইদেউসকলৰ কাৰণে বহুত বহুত ধন্যবাদ, যিহেতু মই এতিয়া অসমীয়াত কৈ আছোঁ, তেওঁলোকেতো বুজি নাপায়। আমাৰ গোটেইকেইজনে মানে ইউটিউব চেনেলটো লৈছে আৰু। তো কি ক'ম আৰু ইমানেই আছিলে আজিৰ ভিডিঅ'টো, ইমানেই আছিলে। চবেই লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, যিসকলে নতুনকৈ চাই সেইসকলে ছাবস্ক্ৰাইব কৰিবা। বাই বাই গাইজ, জয় আই অসম।